নমস্কাৰ মই নবজ এটা বিশেষ ভিডিও লৈছো এলপিইউপি মেৰিট লিষ্টৰ সম্পৰ্কত এলপিইউপি মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব বা কি কথা ভেৰিফিকেশন কেতিয়া হ'ব আৰু 8000 পদৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে এতিয়া কথা হ'ল যে একাংশৰ ভেৰিফিকেশন হৈ গল যিসকলৰ এনসিসি আছিল স্পৰ্টছৰ সাৰ্টিফিকেট আছিল কালচাৰৰ সাৰ্টিফিকেট আছিল তেওঁলোকৰ ভেৰিফিকেশন হৈ গল বাকি সকলৰ বাকি আছে বাকি যিসকলৰ পিডব্লিউডি কেন্দ্ৰ তেওঁলোকৰ বাকি আছে তেওঁলোকৰ ভেৰিফিকেশন যেটো জিএনসিসিত হয় গতিকে যিসকলৰ ভেৰিফিকেশন এতিয়াও হ'বলৈ বাকি আছে তেওঁলোকৰ ভেৰিফিকেশন ডিসেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে তো খাটাংকে নটিফিকেশন নহালৈকে ক'ব নোৱাৰি কিন্তু ডিসেম্বৰ মাহত হোৱাৰ সম্ভাৱনা আছে আৰু যিসকলৰ ইতিমধ্যে ভেৰিফিকেশন হৈ গল তেওঁলোকে চিন্তা কৰিব নালাগে কাৰণ তেওঁলোকৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব যিসকলৰ গণ্ডগোল হোৱা নাই মানে কি ভেৰিফিকেশন হৈ যোৱাৰ পিছত একাংশ ভয় থাকে যে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হ'ব নহব সেই কথাও খুদে ইতিমধ্যে আৰু লগতে মই জনাবি যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে ডমেট এপইন্টমেন্ট দিব ডমেট এপইন্টমেন্ট দিবলৈ হলে মেৰিট লিষ্টটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকৰ বেছি সময় নালাগে খুব সোনকালে হ'ব কিন্তু লেহেমিয়া গতিতে এই কাৰণে কৰিছে কাৰণ ইতিমধ্যে জানে যে যথেষ্ট সময় আছে এতিয়াও সেই কাৰণে মই জনাব যে আপোনালোকৰ মেৰিট লিষ্ট জানুৱাৰী মাহৰ পহিলা সপ্তাহতে হয়তো লাভ কৰিব কাৰণ নতুন বছৰ নতুন খবৰ মানে ভাল খবৰটা আপোনালোক দিব কাৰণ মেৰিট লিষ্টৰ সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয় জনাইছিলে যে প্ৰকাশ কৰিব খুব সোনকালে প্ৰকাশ কৰিবলৈ জনাইছিলে কিন্তু খুব সোনকালে ওৰটো অহা নাইতিয়ালৈকে আৰু যিখিনি পদ ইতিমধ্যে খালি হৈ আছে প্ৰায় 8000 পদৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল যে 8000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা কৈছিলে আৰু এই পদখিনি এই যিখিনিতে পদ প্ৰকাশ কৰিলে 5550টা পদৰ লগত মাৰ্চ কৰি দিব বুলি বহুতে বিচাৰি আছে যে 5550টা পদৰ লগত যদি মাৰ্চ কৰি দিয়া যায় তেতিয়া হলে তেওঁলোকৰ চাকৰিটো কনফাৰ্ম মানে যিসকলৰ ইতিমধ্যে মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত নহ বুলি ভাবি আছে তেওঁলোকৰ চাকৰিটো প্ৰায় কনফাৰ্ম হৈ দিব কাৰণ 8000 পদ যথেষ্ট পদ গতিকে সেই পদখিনিৰ কাৰণে বিজ্ঞাপন কেতিয়া প্ৰকাশ হ'ব সেই সম্পৰ্কে বহুতে জানিব বিচাৰে মই জনাবিছো যে আপোনালোকে জানে যে ডিসেম্বৰ 15 তাৰিখে যদি সিটেট অনুষ্ঠিত হ'ব সিটেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত একাংশই প্ৰকাশ কৰাৰ কথাটো কৈ আছে যে প্ৰকাশ সোনকালে কৰিব লাগিছিলে কাৰণ এই পদখিনিৰ কাৰণে নতুনকে যিসকল সিটেট উত্তীৰ্ণ হ'ব তেওঁলোকে এপ্লাই কৰাৰ সুযোগ যাতে তেওঁলোকে নাপায় সেই কথাটোৰ কাৰণে তেওঁলোকে লাগি আছিল কিন্তু কথা হ'ল যে 15 ডিসেম্বৰ পাবহি হ'ল কিন্তু আজিলৈকে বিজ্ঞাপন প্ৰকাশ নকৰিলে গতিকে মই ভাবো যে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে হয়তো এই পদখিনি মুকলি কৰি দিব হয়তো ফেব্ৰুৱাৰী মাহত হয়তো মুকলি কৰি দিয়াৰ সম্ভাৱনা থাকিব তাৰ কাৰণে এপ্লাই কৰাৰ সুযোগটো এই সকলো পাব মানে যিসকলে 15 ডিসেম্বৰ তাৰিখে যিসকলে সিটেট পৰীক্ষাত বহিব তেওঁলোকেও এই যি ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিব 8000 পদৰ সেই বিজ্ঞাপন তেওঁলোকে হয়তো এপ্লাই কৰাৰ সুযোগ লাভ কৰিব ভলা মই এইখিনি জনাইছো আপোনালোকক যদি কিবা ক'ব লগা আছে নিশ্চয় আপোনালোকে কমেন্ট সেকশনত লিখিব ধন্যবাদ জয়